নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে আহি গল ডাঙৰ খবৰ শীঘ্ৰে আপুনি আপোনাৰ কেঁচা ঘৰৰ এখন ফটো তুলক আৰু জিঅ' টেকিং কৰক জিঅ' টেকিং কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে যিসকলে জিঅ' টেকিং কৰে সকলো লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ 3,80,000 নতুনকৈ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আবেদনৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে 26 মাৰ্চৰ পৰা আপুনি 7 এপ্ৰিলৰ ভিতৰতে আবেদন কৰিব পাৰিব আৰু যিসকলে এই সময়খিনিৰ ভিতৰত আবেদন কৰা সকলো লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ এই মুহূৰ্তলৈ সবিশেষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছে আৰু ৰাজ্যৰ পিএমএৰ ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব ঘৰ লাভৰ বাবে মহা অভিযান আৰু এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলিব লাগিব আৰু কৰিব লাগিব আপুনি জিঅ' টেগিং কৰা পৰিয়ালেহে কিন্তু চৰকাৰী ঘৰ লাভ কৰিব 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ জীৱিকা সখী বাইদেউসকলে কৰি দিব আপোনাক এই জিঅ' টেগিঙৰ কাম কৰি দিব আৰু আপুনি নিজেও ফটো আপলোড কৰিব পাৰিব পৰ্টেলত আনহাতে নিজাববীয়াকৈ কৰিব পাৰিব জিঅ' টেগিঙৰ কাম যদিহে জীৱিকা সখীয়ে কৰা নাই তেন্তে আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিঙৰ কাম পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে যিসকলে পিএমএৰ ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ভাল খবৰ আহি পৰিছে শীঘ্ৰেই আপুনি কেঁচা ঘৰৰ সন্মুখত এখন ফটো তুলক আৰু সেই ফটোখন আপুনি কৰিব লাগিব জিঅ' টেগিং কৰাৰ পিছতে আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব ঘৰ লাভৰ এই মহান অভিযান গতিকে মহা অভিযান চলিব আপুনিও সেই সময়খিনিৰ ভিতৰতে আপলোড কৰিব লাগিব আপুনি মনত ৰাখক তাৰিখটো 26 মাৰ্চৰ পৰা 7 এপ্ৰিল এই সময়খিনি আপুনি পাহৰি নাযাব আপুনি নোট কৰি ৰাখিব পাৰে 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব ঘৰ লাভৰ মহা অভিযান আৰু এই মহা অভিযানতে প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ ইয়াৰ বাবে আপুনি কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং আপুনি কৰিব লাগিব কেঁচা ঘৰৰ সন্মুখত আপুনি এখন ফটো তোলক আৰু ফটো তোলাৰ পিছত আপুনি জিঅ' টেগিং কৰিব লাগিব সাধাৰণতে জীৱিকা সখীসকলে এই জিঅ' টেগিং কৰি দিয়ে যদিহে জীৱিকা সখী আপোনাৰ ঘৰলৈ যোৱা নাই বা আপোনাৰ ঘৰ ফটো তুলি দিয়া নাই বা জিঅ' টেগিং কৰা নাই তেন্তে আপুনি নিজেই কৰিব পাৰিব আপোনাৰ মোবাইলত আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং কেঁচা ঘৰৰ সন্মুখত কেৱল আপুনি এখন ফটো তোলক আৰু 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ জীৱিকা সখীয়ে যদি আপোনাৰ জিঅ' টেগিঙৰ কাম কৰি দিয়া নাই তেন্তে আপুনি নিজাববীয়াকৈ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে আৰু পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে শীঘ্ৰেই আপুনি আবেদন কৰিব পাৰিব যেহেতু 26 মাৰ্চলৈ মাজত মাত্ৰ কেইটামান দিন 26 মাৰ্চৰ পৰা 7 এপ্ৰিলৰ ভিতৰত আপুনি কৰিব পাৰিব জিঅ' টেগিং ফটো তুলিব পাৰিব গতিকে আপুনি সাজু কৰক আপোনাৰ নথি পত্ৰসমূহ ঘৰ লাভ কৰিবৰ বাবে আপুনি সাজু হওক আৰু নতুনকৈ 3,80,000 পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ গৈ আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে শীঘ্ৰেই আপুনি ফটো তোলক ফটো তোলাৰ পিছত আপুনি আপলোড কৰিব লাগিব জিঅ' টেগিং কৰিব লাগিব আপুনি মনত ৰাখিব কিন্তু জিঅ' টেগিং আপুনি কৰিবই লাগিব জিঅ' টেগিং কৰিলেহে চৰকাৰী ঘৰ লাভ কৰিব যদিহে জীৱিকা সখীসকলে আপোনাৰ জিঅ' টেগিঙৰ কাম কৰি দিয়া নাই তেন্তে আপুনি নিজাববীয়াকৈ কৰিবও পাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে গতিকে শীঘ্ৰেই আপুনি জিঅ' টেগিঙৰ কাম কৰক আৰু ফটো তোলক কেঁচা ঘৰৰ সন্মুখত নতুনকৈ 3,80,000 দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ গৈ আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে আৰু যিহেতু আপোনাৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে 26 মাৰ্চৰ পৰা 7 এপ্ৰিল আপুনি তাৰিখটো মনত ৰাখক 26 মাৰ্চৰ পৰা 7 এপ্ৰিলৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব 26 মাৰ্চৰ পৰা 7 এপ্ৰিলৰ ভিতৰত যদি আপুনি ফটো তোলে বা জিঅ' টেগিং কৰে তেন্তে আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ অতি সহজে আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,00,000
11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো। কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ দিছো, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম। আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো। কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ দিছো, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম। আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো। কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ দিছো, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম। আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো। কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে
যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ দিছো, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম, আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ দিছো, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম, আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ দিছো, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম, আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই, আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ